নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ সমাগত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আৰু আজিৰ দিনটোত প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ বাবে খুচৰা ভোটাৰ তালিকা। এই তালিকাত ভুল থাকিলে ভোটাৰে জনাব পাৰিব আবেদন। আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে এই তথ্য। প্ৰকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ বাবে খুচৰা ভোটাৰ তালিকা। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে খুচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিলে নিৰ্বাচনী আয়োগে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত চলিছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে জনালে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে। আৰু এই তালিকাত ভুল থাকিলে ভোটাৰে জনাব পাৰিব আবেদন। আজিৰে পৰা আবেদন কৰিব পাৰিব শুধৰণিৰ বাবে। 21 ডিসেম্বৰ পৰ্যন্ত শুধৰণিৰ আবেদন গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে। যদি এই তালিকাত আপোনাৰ নাম বা কিবা ভুল আছে তেন্তে আপুনি শুধৰণি কৰিবলৈ আবেদন কৰিব পাৰিব নিৰ্বাচন আয়োগৰ ওচৰত। গাঁও পঞ্চায়ত অথবা আয়োগৰ ৱেবছাইটত কৰিব পাৰিব শুধৰণিৰ বাবে আবেদন। অনলাইন আৰু অফলাইন দুটা পদ্ধতিতে আপোনালোকে এই কাম কৰিব পাৰিব। খুচৰা ভোটাৰ তালিকাত ৰাজ্যৰ 27খন জিলাৰ 1,75,54,589 জনৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ ভিতৰত 88,29,927 জন হৈছে পুৰুষ আৰু 87,24,274 গৰাকী মহিলা ভোটাৰ। খুচৰা ভোটাৰ তালিকা উপলব্ধ হৈছে ৰাজ্যৰ গাঁও পঞ্চায়তসমূহত। পৰৱৰ্তী খবৰ ভাৰত দখল কৰিবলৈ এইবাৰ সাজু হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ভাৰতক এক প্ৰকাৰ যুদ্ধৰ বাবে সকিয়নি দিলে বাংলাদেশে। ভাৰতক ৰঙা চকু বাংলাদেশৰ ৰাজনৈতিক দল বিএনপিৰ। 4 দিনৰ ভিতৰত অসম আৰু পশ্চিমবংগ দখল কৰাৰ ভাবুকি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ। ভাৰতক এইবাৰ ৰঙা চকু দেখুৱাইছে বাংলাদেশৰ ৰাজনৈতিক দল বিএনপিয়ে। 4 দিনৰ ভিতৰত অসম আৰু পশ্চিমবংগ দখল কৰাৰ ভাবুকি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ। ভাৰতক যুদ্ধৰ বাবে এক প্ৰকাৰ সকিয়নি দিলে বাংলাদেশে। বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াই দিছে এই ভাবুকি। শেখ হাছিনা চৰকাৰৰ পতনৰ পিছতেই ঢাকাত ভাৰতৰ বিৰুদ্ধে প্ৰতিবাদ। বাংলাদেশৰ পৰা ভাৰতক সকিয়নি প্ৰাক্তন সেনা বিষয়াৰ। প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ আৰু লগতে ৰাজনাথ সিঙক হুংকাৰ বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াৰ। বাংলাদেশৰ সেনা আজি সেই 1972ৰ দৰে হৈ থকা নাই বুলি মন্তব্য বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াৰ। বাংলাদেশে এতিয়া যিকোনো শত্ৰুৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুত। বাংলাদেশী সেনাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেল মনীষ দেৱানৰ এই মন্তব্য। বাংলাদেশে আৰু ভাৰতৰ সন্মুখত নতশিৰ নহয়। ইষ্টাৰ্ণ ছেক্টৰ ইষ্টাৰ্ণ কামাণ্ডাৰ ভয় নেদেখুৱাবলৈ ভাৰতক সকিয়নি বাংলাদেশৰ। দেশৰ এই সংকটৰ সময়ত মনে মনে বহি নাথাকে সেনাবাহিনী। আৰু ভাৰত কিয় আমেৰিকায়ো আজিৰ তাৰিখত বাংলাদেশৰ আগত তিষ্ঠিব নোৱাৰে বুলি দমফালি বাংলাদেশৰ। পৰৱৰ্তী খবৰ দেশৰ প্ৰতিটো মছজিদৰ তলত মন্দিৰ বিচাৰি বিনষ্ট কৰা হৈছে দেশৰ পৰিৱেশ আৰু ভাৰতত মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ চেষ্টা কৰা হৈছে। এই বিস্ফোৰক অভিযোগ সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱৰ। মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছে। প্ৰতিটো মছজিদৰ তলত মন্দিৰ বিচাৰি দেশৰ পৰিৱেশ বিনষ্ট কৰা হৈছে। দ্বিতীয় শ্ৰেণীৰ নাগৰিকক আক্ৰমণ সম্পত্তি ক্ষতিগ্ৰস্ত কৰাৰ চেষ্টা কৰা হৈছে। সংবিধান 90% নিপীড়িত আৰু শোষিত লোকৰ আটাইতকৈ ডাঙৰ ৰক্ষক। 2014 চনৰ পিছত দেশত বৃদ্ধি পাইছে বৈষম্য। শুকুৰবাৰে সংসদত এই মন্তব্য কৰে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পুনৰ বিপদত পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ এইবাৰ লক্ষ্ণৌ আদালতৰ চমন। বীৰ সাভাৰকাৰক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ চমন জাৰি কৰিছে লক্ষ্ণৌ আদালতে।
আৰু অহা 10 জানুৱাৰীত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, দিছপুৰৰ জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা কেবিনেট বৈঠকৰ সময়ত কোনো মন্ত্ৰী বা বিভাগীয় বিষয়াই ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। কেবিনেট বৈঠকত নিষিদ্ধ হ'ল মোবাইল ফোন। দিছপুৰৰ জৰুৰী নিৰ্দেশনা পত্ৰ। এতিয়াৰ পৰা কেবিনেট বৈঠকৰ সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মন্ত্ৰীৰ বিভাগীয় বিষয়ালৈ এই জৰুৰী পত্ৰ। মন্ত্ৰীৰ লগতে কোনো বিভাগীয় বিষয়ায়ো কেবিনেট বৈঠকত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। এই সন্দৰ্ভত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে দিছপুৰে। পৰৱৰ্তী খবৰ, অৱশেষত হিৰনত হ'ল পাকিস্তানৰ। ভাৰতৰ মতে অনুষ্ঠিত হ'ব চেম্পিয়ন্ছ ট্ৰফি। অৱশেষত অন্ত পৰিল জল্পনা কল্পনাৰ। 2025 বৰ্ষৰ চেম্পিয়ন্ছ ট্ৰফি হাইব্ৰিড মডেলত অনুষ্ঠিত কৰাৰ অনুমোদন জনালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে। পাকিস্তান ক্ৰিকেট বোৰ্ড আৰু BCCIয়ে সহমতত উপনীত হোৱাৰ পিছতেই এই সিদ্ধান্তত অনুমোদন জনোৱা হয়। ICCৰ নতুন সিদ্ধান্ত অনুসৰি প্ৰতিযোগিতাখনত ভাৰতে প্ৰতিখন মেচ ডুবাইত খেলিব। আনহাতে প্ৰতিযোগিতাৰ বাকী মেচসমূহ পাকিস্তানত অনুষ্ঠিত হ'ব। ইফালে 2026ত ভাৰতত অনুষ্ঠিত হ'বলগীয়া T20 প্ৰতিযোগিতাত অংশ ল'বলৈ ভাৰতলৈ নাহে পাকিস্তান। পাকিস্তানে প্ৰতিখন মেচ শ্ৰীলংকাৰ কলম্বোত খেলিব। এই চৰ্ততে চেম্পিয়ন্ছ ট্ৰফিৰ বাবে হাইব্ৰিড মডেলত সন্মত হয় পাকিস্তান। স্পৰ্টছ টকৰ খবৰ অনুসৰি ইয়াৰ বাবে পাকিস্তান ক্ৰিকেট বোৰ্ডে কোনো ধৰণৰ বিত্তীয় সহায় লাভ নকৰে। উল্লেখযোগ্য যে চেম্পিয়ন্ছ ট্ৰফি খেলিবলৈ ভাৰত চৰকাৰে ভাৰতীয় দলক পাকিস্তান ভ্ৰমণলৈ যোৱাৰ অনুমতি প্ৰদান নকৰাৰ পিছতেই এই প্ৰতিযোগিতাখনক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল। ভাৰতে হাইব্ৰিড মডেলৰ জৰিয়তে প্ৰতিযোগিতাখন আয়োজনৰ দাবী উত্থাপন কৰাৰ বিপৰীতে পাকিস্তানে কোনো পধ্যই ইয়াৰ পক্ষত নাছিল। অৱশ্যে বিশ্ব ক্ৰিকেটত থকা ভাৰতীয় ক্ৰিকেট বোৰ্ডৰ প্ৰভাৱৰ বাবেই অৱশেষত পাকিস্তানে হেও মানি ল'বলৈ বাধ্য হ'ল আৰু হাইব্ৰিড মডেলত খেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ICCয়ে। পৰৱৰ্তী খবৰ, সকলো ক্ষোভ সকলো প্ৰতিবাদ পানীত পৰিল। জামিন লাভ কৰিলে কলকাতাৰ আৰজিকৰ ধৰ্ষণ কাণ্ডৰ 2 অভিযুক্তই। আৰজিকৰ গোচৰত জামিন লাভ কৰিলে সন্দীপ ঘোষে, লগতে জামিন লাভ কৰিলে অভিজিৎ মণ্ডলে। সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলে 2000 টকাৰ বণ্ডত জামিন লাভ কৰে। এই গোচৰত এতিয়ালৈকে CBIয়ে অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে শুকুৰবাৰে 2 অভিযুক্তই জামিন লাভ কৰে। যোৱা আগষ্ট মাহত আৰজিকৰ হাস্পতালত চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰীক হত্যা আৰু ধৰ্ষণৰ গোচৰত তেওঁলোকৰ বিৰুদ্ধে প্ৰমাণ হেৰুওৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছিল। একে সময়তে সন্দীপ ঘোষৰ বিৰুদ্ধে চিকিৎসালয়ত আৰ্থিক দুৰ্নীতিৰ গোচৰো ৰুজু হৈছিল। অৱশ্যে আৰজিকৰ গোচৰত সন্দীপ ঘোষে জামিন লাভ কৰিলেও এতিয়াও মুক্তি পোৱা নাই। অৱশ্যে অভিজিৎ মণ্ডলে ইতিমধ্যে মুক্তি লাভ কৰিছে। উল্লেখযোগ্য যে যোৱা 9 আগষ্টত আৰজিকৰ হাস্পতালৰ ছেমিনাৰ হলৰ পৰা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ দেশত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই ঘটনাৰ লগত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তাৰ পিছত সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলক 14 ছেপ্টেম্বৰত প্ৰমাণ মচি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। পিছত CBIয়ে চিকিৎসালয়খনৰ আৰ্থিক দুৰ্নীতিৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰে। সন্দীপ ঘোষ আৰু অভিজিৎ মণ্ডলৰ জামিনৰ পিছত এই প্ৰশ্নৰ উত্থাপন হয় যে CBIয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কিয় অভিযোগনামা দাখিল কৰিব নোৱাৰিলে। গ্ৰেপ্তাৰৰ 90 দিনৰ পিছত আজি আদালতত CBIয়ে কয় যে আৰজিকৰ হাস্পতালত ধৰ্ষণ আৰু হত্যাৰ গোচৰত পৰিপূৰক অভিযোগনামা সম্পূৰ্ণ হোৱা নাই, যাৰ বাবে এই 2 অভিযুক্তই জামিন লাভ কৰে। পৰৱৰ্তী খবৰ, অনুৰাগীৰ প্ৰতিবাদৰ অন্তত অৱশেষত জেলৰ পৰা মুকলি হ'ল অভিনেতা আল্লু অৰ্জুন। চাঞ্চলগুড়া জেলত এটা নিশা কটালে অভিনেতা আল্লু অৰ্জুনে। উল্লেখযোগ্য যে হায়দৰাবাদত পুষ্পা 2ৰ প্ৰিমিয়াৰত পদবিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাত গ্ৰেপ্তাৰ হৈছিল অভিনেতা আল্লু অৰ্জুন। পৰৱৰ্তী খবৰ, হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, এই বুলি এইবাৰ বাংলাদেশক সকিয়নি আমেৰিকা যুক্তৰাষ্ট্ৰৰ। বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে আমেৰিকাই। এই প্ৰসংগটোক বাংলাদেশ চৰকাৰে অচিৰে মোকাবিলা কৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে
সকিউনি প্ৰদান কৰিলে আমেৰিকাৰ হোৱাইট হাউচ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে বাংলাদেশত শেখ হাছিনা চৰকাৰ পতন হোৱাৰ 4 মাহৰ পাছত বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমেৰিকাৰ হোৱাইট হাউচে। শুকুৰবাৰে আমেৰিকাৰ হোৱাইট হাউচৰ তৰফৰ পৰা পৰোক্ষভাৱে এক প্ৰকাৰ সকিউনি প্ৰদান কৰি বাংলাদেশ চৰকাৰক কয় যে শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে বাংলাদেশত বহু লোক নিৰাপত্তাহীনতাত ভুগিছে। হিন্দু সংখ্যালঘু লোকসকলক যিয়ে টাৰ্গেট কৰি আক্ৰমণ কৰিছে সেইসকলৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই। গতিকে এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে অচিৰেই ব্যৱস্থা ল'ব লাগিব। হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সচিবগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই সমগ্ৰ ঘটনা প্ৰবাহক লৈ বাংলাদেশৰ সুৰক্ষা সংস্থাৰ সৈতে আমেৰিকা যোগাযোগত থকাৰ কথাও সদৰি কৰে হোৱাইট হাউচ কৰ্তৃপক্ষই। বাংলাদেশৰ বৰ্তমানৰ চৰকাৰৰ সৈতে অচিৰেই এই বিষয়ক লৈ কথা পতাৰ কথাও সদৰি কৰিছে আমেৰিকাই। হিন্দু তথা সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আমেৰিকাই প্ৰয়োজনত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰিছে। লগতে আমেৰিকাই এই বিষয়টোক লৈ বাংলাদেশ চৰকাৰ সচেতন হোৱা প্ৰয়োজন বুলি মত পোষণ কৰে।